নমস্কাৰ বন্ধু-বান্ধৱীসকল বিটিচিৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ আৰু নিযুক্তিৰ পিছত বহু প্ৰাৰ্থীৰ মাজত ডিডব্লিউত এপ্লাই কৰা এলপিইউপিত তেওঁলোকৰ মনত যথেষ্ট ধৰণৰ চিন্তা হৈছে কিয়নো বিটিচিৰ কাট অফ যথেষ্ট হাই হৈছে গতিকে সেই সম্পৰ্কতে আমি আপোনালোকৰ পৰা মন্তব্য বিচাৰি এটা ভিডিঅ' দিছিলোঁ আৰু বহুতেই তাত কমেণ্ট কৰিছে যে বিটিচিৰ যি কাট অফ হাই হোৱাৰ এক নম্বৰ প্ৰথম কথাটো হ'ল যে বহুত তেওঁলোকে কমেণ্ট ছেকশ্যনত উল্লেখ কৰিছে বহু যে তেওঁলোক যিসকল বিটিচিৰ কেণ্ডিডেট তেওঁলোকে 6 শিডিউল টেট হৈছিলে আৰু তাত নম্বৰ যথেষ্ট বেছি নম্বৰ পোৱা প্ৰাৰ্থী আছিল এনেদৰে বহুতে মতামত প্ৰকাশ কৰিছে আৰু দ্বিতীয়তে বিটিচিৰ ক্ষেত্ৰত পোষ্টৰ সংখ্যাও যথেষ্ট কম কিন্তু অসম চৰকাৰৰ যি ডিডব্লিউৰ ক্ষেত্ৰত এলপিতে 3800 পোষ্ট আৰু সকলোখিনি মিলাই 5000 অধিক পোষ্ট গতিকে পোষ্টৰ সংখ্যাও যথেষ্ট বেছি আৰু সেইকাৰণে বহুতেই ক'ব বিচাৰে যে ডিডব্লিউৰ ক্ষেত্ৰত কাট অফ কিছু কমিব বহু পৰিমাণে কমি যাব ইয়াৰ উপৰিও শিক্ষামন্ত্ৰী মহোদয়ে আজি কিছুদিনৰ আগত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সম্পৰ্কত তেখেতে কৈছিল যে বহু ভুৱা ডিএলএড ডিগ্ৰী আছে বহিৰাজ্যৰ পৰা অনা সেইখিনিৰ ক্ষেত্ৰতো এছঅপি প্ৰকাশ হ'ব গতিকে বহু প্ৰাৰ্থী তেনেদৰেও বাদ পৰিব আৰু এনআইএছৰ ক্ষেত্ৰতো বিটিচিত দেখিলে এনআইএছৰ প্ৰাৰ্থীসকল তেওঁলোক বাদ পৰিল আৰু এলপিৰ ক্ষেত্ৰত বিশেষকৈ বিএডসকলো নাই আৰু 2-3টা যিহেতু নিযুক্তি হৈ গৈছে এই সকলোখিনি দিশ চাই কাট অফ যথেষ্ট কমি যোৱাৰ সম্ভাৱনাই আছে কিন্তু যিমান কমিব বুলি ভাবিছে সিমান বেছিও নকমিব অৰ্থাৎ এভাৰেজ এটা হেয়াত থাকিব আৰু কাট অফ সম্পৰ্কে বিভিন্ন ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছোঁ কিন্তু বিটিচিত যিমান হাই কাট অফ দেখিছে এটা কথা আমি ক'ব পাৰোঁ যে তাৰ তুলনাত কিন্তু যথেষ্ট কমিব ডিডব্লিউ এলপি আৰু ইউপিৰ ক্ষেত্ৰত আৰু ইয়াৰ উপৰিও 2-3টা নিযুক্তি হৈ গৈছে ভাল নম্বৰ থকা প্ৰাৰ্থীখিনিয়ে পাইছেই আৰু অসম চৰকাৰৰ ফালৰ পৰা বিশেষকৈ বহিৰাজ্যৰ ভুৱা ডিগ্ৰীখিনি যদি চিনাক্ত কৰি তেনেদৰেও বহু প্ৰাৰ্থী বাদ পৰি যায় গতিকে সিও এটা মেধা তালিকাত নিশ্চয় প্ৰভাৱ বিস্তাৰ কৰিব আৰু বিটিচিৰ ক্ষেত্ৰত যিখিনি প্ৰাৰ্থী বাদ পৰিল যিকেইটা ক্ৰাইটেৰিয়াত সেইকেইটা যদি ডিডব্লিউ আছামৰ ক্ষেত্ৰতো হয় তেতিয়া কিন্তু আৰু কিছু কাট অফ কমিব আপোনালোকে নিশ্চয় গম পাইছে তথাপিতো প্ৰাৰ্থীসকলে বিটিচিৰ মেৰিট লিষ্টখন দেখি তেওঁলোকৰ মনত চিন্তা হোৱাটো স্বাভাৱিক কিন্তু আপোনালোকেও কি ভাবে যে বিটিচিৰ ক্ষেত্ৰত কিয় কাট অফ বাঢ়িল আৰু ডিডব্লিউৰ ক্ষেত্ৰত কিয় কমিব আপোনালোকে আপোনালোকৰ যুক্তিসমূহ কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব আমি এই বিষয়ে সামগ্ৰিক আপোনালোকৰ যিখিনি মতামত পাওঁ পৰৱৰ্তী ভিডিঅ'ত আমি উল্লেখ কৰিম গতিকে আপোনালোকে আপোনালোকৰ মতামত যুক্তি সহকাৰে অন্ততঃ জনাব এনেই ধৰি লওক কমিব বুলি ক'লেই নহ'ব তাৰ কাৰণেতো এটা সবল যুক্তি লাগিব বা আপোনালোকৰ হাতত তেনেকুৱা যদি তথ্য আছে আপোনালোকে নিশ্চয় সেইখিনি কমেণ্ট ছেকশ্যনত শ্বেয়াৰ কৰিব আমি আপোনালোকৰ কমেণ্টৰ ভিত্তিতে আজি এইখিনি তথ্য আপোনালোকলৈ আগবঢ়াই দিছোঁ আৰু বিশেষত যিহেতু নিযুক্তি 10 মে'ত হ'ব 2025 চনৰ গতিকে এতিয়া আৰু বৰ খৰখেদা কৰি লাভ নাই তথাপিতো শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্যৰ পৰা এটা কথা আমি ক'ব পাৰোঁ যে এই যি এছঅপি প্ৰকাশ কৰাৰ কথা কৈছে যিখিনি ডিগ্ৰী হওক বা বাহিৰৰ ৰাজ্যৰ পৰা অহা ডিগ্ৰীসমূহ চিনাক্তকৰণৰ কাৰণে আৰু তাৰ কাৰণে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে প্ৰস্তুতি চলাৰ কথাও তেখেতে কৈছে গতিকে আশা কৰা হৈছে যে শিক্ষামন্ত্ৰী মহোদয়ে কোৱাৰ দৰে যাতে শীঘ্ৰেই ভেৰিফিকেশ্যনৰ কামখিনি আৰম্ভ হওক আৰু যিহেতু নিযুক্তি গৈ 25 চনৰ 10 মে'তহে হ'বগৈ গতিকে এইখিনি কাম আগবাঢ়ি থাকিলে কেণ্ডিডেটসকলৰ মাজত থকা বিভিন্ন ধৰণৰ আশংকাখিনি তেওঁলোকৰ নোহোৱা হ'ব আৰু বিশেষকৈ বহুতে এডিআৰিৰ কাৰণেও প্ৰস্তুতি চলাই আছে সিও নহয় তেনেকুৱা ধৰণৰ কথাও আছে তেওঁলোকো চিন্তাত আছে আৰু বহুতেই ভাবিছে যে এইটো মেধা তালিকাত যদি আমাৰ নাম নাহে তেতিয়া কিন্তু আমি পৰৱৰ্তী যি বিজ্ঞাপন ওলাব 2025 চনৰ মাৰ্চলৈকে তাত এপ্লাই কৰিব পাৰিম এনেকুৱা ধৰণেও বহুতে ভাবি আছে আৰু ইয়াৰ উপৰিও বহুখিনি কথা এতিয়া এটা কথাত কিন্তু বিটিচি আগতে নিযুক্তি হৈ যোৱাৰ কাৰণে ভাল হ'ল যে বিটিচিৰ এই যিসকলে নিযুক্তি পালে প্ৰায় 900 কেণ্ডিডেট তেওঁলোকে আহি আৰু ডিডব্লিউত তেওঁলোকে আহি আকৌ ভিৰ নকৰে গতিকে 900 কেণ্ডিডেট কমি গ'ল বুলি আপোনালোকে ধৰিব পাৰে গতিকে সিও এটা প্ৰভাৱ বিস্তাৰ কৰিব মেৰিট লিষ্টত কিছু হ'লেও কাট অফত কমি যাব কিয়নো তেওঁলোকে অলৰেডি নিযুক্তি পাই চাকৰি অংশগ্ৰহণ কৰিলে আৰু পুনৰ তেওঁলোক আকৌ নাহে তেওঁলোকেতো আবেদন কৰি থৈছিলে গতিকে তেনেদৰে সময় বাগৰৰ লগে লগে কিছু আশাৰ বতৰো আহিছে কিন্তু প্ৰাৰ্থীসকলে যথেষ্ট দিন ধৈৰ্য ধৰিবলগীয়াও হৈছে গতিকে যোৱা সপ্তাহত বহু প্ৰাৰ্থীয়ে গৈ ডিডব্লিউ তেওঁলোকে ভিজিটো কৰিছিলে আৰু তেওঁলোকে এনেধৰণৰ ডিডব্লিউৰ ফালৰ পৰা বক্তব্য জনাইছিলে সেই কথা আপোনালোকক জনাইছোঁ গতিকে আজি মূলতঃ এইখিনি কথা লৈ আপোনালোকলৈ আগবঢ়াই দিলোঁ আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব আৰু প্ৰথমবাৰৰ কাৰণে যদি ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ শিক্ষামূলক বা বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব
বিশেষত শিক্ষামূলক শিক্ষক নিযুক্তিৰ লগত জড়িত আমি যিকোনো তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। আজিলৈ আহোঁ, ধন্যবাদ।